বহুত আশা লৈ আজি কলেজত গৈছিলোঁ ফ্ৰেছাৰ চাম বুলি, কিন্তু কি হ'ল অলপ ভালকে দেখা। কলেজৰ ভিতৰত ইউনিয়ন ৰুমৰ প্ৰেচিডেণ্টৰ ৰুমৰ ভিতৰত আৰু যেতিয়া ৰেপ কৰিছে তেতিয়া ইউনিয়ন বডিৰ বহুতো কাৰ্যকৰ্তা সিহঁতৰ তাক ছাপোৰ্ট কৰিছে। কেনেকে ছাপোৰ্ট কৰিছে? তাক ভিতৰত সোমাই দি ছোৱালী ষ্টেটমেণ্ট দিয়া মতে বাহিৰৰ পৰা দৰ্জাটো বন্ধ কৰি দিয়া হৈছে। তাই চিঞৰিছে, মাতিছে যে মোক বচাক, মোক বচাক, মোক এৰি দিয়ক। তাক কোনো ধৰণৰ বচোৱা হোৱা নাই ইউনিয়ন বডিৰ ৰুমৰ পৰা। ইউনিয়ন বডিয়ে বচোৱা নাই। তেনেহ'লে এনেকুৱা ইউনিয়ন বডিয়ে আজি গোৱালপাৰা কলেজখনক ধ্বংস কৰি পেলাইছে। আমি ডাব্লু বুলি জানো, তেওঁৰ অৰিজিনেল নামটো কিবা ফিৰোজ নে কি হয়। সেই ল'ৰাজনে এজন হিন্দু ছোৱালী, দাস উপাধিৰ এজনী ছোৱালীক ৰুমৰ ভিতৰত ইউনিয়ন বডিৰ যোনটো ৰুম আছিল, ইউনিয়ন বডিৰ ৰুমত মাতি লৈ তেওঁক কৈছিল, ছোৱালীজনীয়ে কোৱা মতে ছোৱালীজনীৰ এটা এডমিশ্যন ৰিচিপ্ট ওলাই দিব লাগে। যিহেতু ইউনিয়ন বডিত আছে, ইউনিয়ন বডিত থকাৰ কাৰণে তেওঁৰ পৰা খুজিছিল যে দাদা মোক এডমিশ্যন ৰিচিপ্টটো ওলাই দিয়ক। তেওঁক প্ৰলোভন দি মাতি লৈ গৈছিল যে আপুনি ইউনিয়ন বডিৰ ৰুমত আহক, আমি তোমাক বস্তুটো ওলাই দিম। লৈ কিনে তাক প্ৰেচিডেণ্ট যোনটো ৰুম আছে, প্ৰেচিডেণ্টৰ ৰুমত লৈ তাক ইচ্ছাকৃতভাৱে খুব অপদস্থ কৰি কামুৰি আজুৰি তাক ৰেপ কৰা হয়। আৰু 2 নম্বৰ কথা, এনেকুৱা এটা ঘটনা কৰা আজি নতুন নহয়। গোৱালপাৰা কলেজত ইয়াৰ এনেকুৱা ঘটনা হৈয়ে থাকে, কিন্তু ছোৱালীখিনি এবিভিৰ বাবে এই কামখিনি কলেজৰ সকলো মেম্বাৰখিনি, সকলো ইউনিয়ন মেম্বাৰখিনি জড়িত আছে। আৰু এইটো ক'ব বিচাৰিছে মাজে মাজে হৈ থাকে, কিন্তু কোনো প্ৰকাশ নকৰে, কিন্তু এনেকুৱা একো নহয়। তো এটা কথা কওক, তো কিবা প্ৰগ্ৰাম সেই ল'ৰাটো বেয়া কাম কৰিছে, সেয়াক শাস্তি দিয়ক, কিন্তু সেই কৰি কেন্দ্ৰ কৰি ফ্ৰেছাৰ্ছ কিয় বন্ধ কৰিব লাগে, এইটো কথা আপোনালোক লাগিছে ফাৰ্ষ্ট টাইম। আপোনালোকৰ উদ্দেশ্য আছিল কেৱল মাত্ৰ ফ্ৰেছাৰ্ছখন বন্ধ কৰিব কাৰণে। আৰু মই ইমান বেছি নাজানো, কোনোবাই যদি জানে তেনেহ'লে আৰু কমেণ্ট বক্সত ভালকৈ কৈ যাব যে একচুৱেলি কি হ'ব পাৰে এই কাহিনীক কেন্দ্ৰ কৰি।